তোমালোকৰ লগত ডিসকাস কৰিব লৈছো আজি দুটা নতুন ৰিঅ্যাকশনস এটা নতুন ৰিঅ্যাকশনস এই ৰিঅ্যাকশনসটো হৈছে এলকাইল হ্যালাইডৰ লগত কেনেকে ৰিঅ্যাকশনস হ'ব মেটাল বিলাকৰ সো ৰিঅ্যাকশনস উইথ মেটালস সো আজি ডিসকাস কৰিব লৈছো ৰিঅ্যাকশনস উইথ মেটাল আমি এটো ডিসকাস কৰিম ইয়াত দুটা মেটাল আমি কনসিডাৰ কৰিছো এটা ম্যাগনেসিয়াম আৰু এটা হৈছে সোডিয়াম প্ৰথম চাওক ম্যাগনেসিয়ামৰ লগত ৰিঅ্যাকশনসটো ম্যাগনেসিয়ামৰ লগত ৰিঅ্যাকশনসটো প্ৰথম ভিক্টৰ গিগনাৰ নামৰ এজন বিজ্ঞানীয়ে ভুলক্ৰমে তেওঁ আৱিষ্কাৰ কৰিছিল ক'বলৈ গ'লে বৰ ভুলক্ৰমে বুলি কৈছো আৰু ইন্টাৰেস্টিংলি কি তেওঁ এজন ম্যাথছ গ্ৰেজুৱেট আছিল সো তেওঁ ম্যাথছৰ ওপৰত ষ্টাডি কৰিছিল ম্যাথছৰ এজন একাডেমিক লাইফ তেওঁ এক্সিকিউট কৰিছিল আৰু সাডেনলি তেওঁ কেমিষ্ট্ৰিৰ প্ৰতি মোহাম্বিত হৈছিল আৰু সেই অনুযায়ী তেওঁ কেমিষ্ট্ৰিতে সুইচ কৰিছিল আৰু সুইচ কৰিছিল তেওঁ ম্যাথমেটিক্যালৰ যেটো ফিজিক্যাল কেমিষ্ট্ৰি তাতো নহয় তেওঁ ষ্ট্ৰেইট ৱে অৰ্গেনিক কেমিষ্ট্ৰি তেওঁ শিফট কৰিছিল আৰু সেই অনুযায়ী তেওঁ কিছু সংখ্যক ৰিঅ্যাকশনস কৰিছিল কেটালিস্ট লৈ জিবিলাকৰ ভিতৰত খুব নোটেডলি জিংক আছিল আৰু জিংকৰ ডাইথাইল ইথাৰত তেওঁ ৰিঅ্যাকশনস কিছুমান কৰিছিল এলকাইল হ্যালাইডত জিবিলাক মিথাইলেশনস বুলি আমি কম প্ৰসেস অফ মিথাইলেশনস তেওঁ কৰিছিল আৰু সাডেনলি তেওঁ এটা বস্তু অবজাৰ্ভ কৰিছিল যে ম্যাগনেসিয়ামৰ লগত দিয়াৰ লগে লগে ইন প্ৰেজেন্স অফ ইথাৰ কি এটা বেলেগ ধৰণৰ এটা কম্পাউণ্ড দিয়ে আৰু সেই কম্পাউণ্ডৰ ওপৰত সেই কম্পাউণ্ডৰ কে আমি আজি কম গিগনাৰ ৰিএজেন্ট বুলি কম আৰু সেই কম্পাউণ্ডটোৱে তেওঁ আৱিষ্কাৰ কৰিছিল 1900 ইয়াৰত আৰু সেই ওয়াৰ্কটো তেওঁ এজ এ ডক্টৰেল থিসিস হিচাপে প্লেস কৰিছিল গতিকে এই এটা সৰু ৰিঅ্যাকশন যেটো ৰিঅ্যাকশনে তেওঁ গোটেই জীৱন পৰিৱৰ্তন কৰাই নহয় তেওঁ নোবেল প্ৰাইজ ফৰ কেমিষ্ট্ৰিও পাবলৈ সক্ষম হৈছিল গতিকে এই ৰিঅ্যাকশনটো ইম্পৰ্টেন্ট কিমান এই নোবেল প্ৰাইজ এৱাৰ্ডৰ এই কথাটোতে আমি আৰু ধৰিব পাৰিম গতিকে এটো এটো ষ্টাডি কৰো কেনেকে কি হয় জিবিলাক এলকাইল হ্যালাইড থাকিব সেইবিলাক মোস্টলি হয়তো ক্লোৰাইড হ'ব পাৰে নাইবা দে মে বি ব্ৰোমাইড হ'ব পাৰে মে বি আয়োডাইড হ'ব পাৰে এইখিনিয়ে কিছু সংখ্যক এলকাইল হ্যালাইড এই তিনিটা লৈ পেলাই যদি মেটালৰ লগত ৰিঅ্যাক্ট কৰা যায় তেতিয়ালে এটা নতুনকে কাৰ্বন মেটাল বন্ড এডাল ক্ৰিয়েট হ'ব আৰু সেই বন্ড বিলাকক আমি কম অৰ্গেনোমেটালিক কম্পাউণ্ডছ হেতুক আমি কম অৰ্গেনোমেটালিক্স কম্পাউণ্ড যিবিলাকক এই ধৰণে কাৰ্বন আৰু মেটালৰ মাজত যদি বন্ডিং হয় হেতুক আমি কম অৰ্গেনোমেটালিক কম্পাউণ্ড অৰ্গেনো শব্দটোৱে বুজোৱা গৈছে কাৰ্বনৰ যেটো পাৰ্ট সেইখিনি আৰু মেটালিকটোৱে বুজোৱা গৈছে সেই যেটো মেটাল পাৰ্টিকুলাৰলি জয়েন হৈ আছে আৰু সেইটোৰে এটা বিগেষ্ট এটা এক্সাম্পল হৈছে এলকাইল ম্যাগনেসিয়াম হ্যালাইড যত নেকি RMgX আমি এজ এ এক্সাম্পল আমি লব পাৰো যেটো যেটা জেনাৰেলাইজ ফৰ্ম ফৰ ৰিপ্ৰেজেন্টিং এলকাইল ম্যাগনেসিয়াম হ্যালাইড আৰু হেতু কমনলি ইতিয়া বৰ্তমান জনা যায় এজ এ গিগনাৰ ৰিএজেন্ট কাৰণ এই কম্পাউণ্ডৰ আৱিষ্কাৰক ভিক্টৰ গিগনাৰৰ নামেৰে এটো জনা যায় বিক্ৰিয়াটোত কি হয় যিখিনি এলকাইল হ্যালাইড থাকিব সেইখিনি মেটালটো প্ৰেজেন্সত যেতিয়া ড্ৰাই ইথাৰ মিডিয়ামত আমি তাক হিট কৰিম বা তাক ৰিঅ্যাক্ট কৰিম আমি ষ্ট্ৰেইট ৱে ম্যাগনেসিয়ামটো ইয়াত জয়েন হৈ যাব বিটুইন দা এলকাইল হ্যালাইডৰ এলকাইল পাৰ্ট আৰু হ্যালাইড পাৰ্টৰ মাজত জয়েন হৈ যায় সো সেই কম্পাউণ্ডটোৱে হৈছে আমাৰ কাৰণে গিগনাৰ ৰিএজেন্ট গিগনাৰ ৰিএজেন্ট বিলাক নাম কৰিবলৈ যাওঁতে এই ধৰণেৰে কৰা যায় যদি তোমাক মিথাইল দিয়ে তেতিয়া হলে কাৰ্বন এটা CH3 আহিব এই ধৰণে তিনটা হাইড্ৰোজেন তিনটা ম্যাগনেসিয়াম দিলা Mg আৰু তাত লাগি থাকিব Br সো এটো হৈ গল মিথাইল ম্যাগনেসিয়াম ব্ৰোমাইড এটো যদি কোনবাই খুদে যে এটো তুমি কেনেকে বনাবা হাউ ক্যান ইউ প্ৰিপেয়াৰ মিথাইল ম্যাগনেসিয়াম ব্ৰোমাইড তেতিয়ালে তোমাক এতিয়া এটো প্ৰডাক্ট আমি বনাব প্ৰডাক্ট আমাক লাগে গতিকে আমি কি সিলেক্ট কৰিম এটা এলকাইল হ্যালাইড সিলেক্ট কৰিম এলকাইল হ্যালাইড টু ডেফিনেটলি আমাৰ কি হ'ব লাগিব যেটো এলকাইল পাৰ্ট যেটো R পাৰ্ট ইয়াত যদি মন কৰা এতিয়া এই পাৰ্টটো হৈ গল আমাৰ কাৰণে R পাৰ্ট R টুত আছে গৈ আমাৰ CH3 গতিকে CH3 লগত আমি Br লগাম কাৰণ ইয়াত Br লাগি আছে আৰু ইয়াত ৰিঅ্যাকশনটো আমি কৰিম ম্যাগনেসিয়াম ইন প্ৰেজেন্স অফ ড্ৰাই ইথাৰ
সো এইটো হৈ গল আমাৰ বিক্ৰিয়াটোৰ এটা উদাহৰণ এই ধৰণে তোমালোকে এবিলাকক এক্সিকিউট কৰিব পাৰিবা যদি একে ধৰণেৰে তোমাক যদি কয় ইথাইল ম্যাগনেসিয়াম ব্ৰোমাইড কেনেকৈ বনাবা তেতিয়ালে ইথাইল বুলি যদি কয় অৰ্থাৎ কাৰ্বন দুটা থাকিব ম্যাগনেসিয়াম আৰু তাত লাগি থাকিব বিআৰ এতিয়া আমাক যেহেতু এবাৰ এলকাইল পাৰ্টটো হৈ গল এটো হ্যালাইড পাৰ্টটো এটো গতিকে আমি সেই ধৰণে আমি এটো বনাবলৈ যদি কয় তেতিয়ালে এটো ড্ৰাই ইথাৰ আমি দিম ড্ৰাই ইথাৰ আৰু ইয়াত আহিব C2H5 বিআৰ দিম এটোই গতিকে এই ধৰণে যেটো এলকাইল পাৰ্ট তোমালোকক দিয়া থাকিব হেতু চাবা সেই ধৰণে তোমালোকে এটো ৰিঅ্যাকশনস তোমালোকে এক্সিকিউট কৰিব পাৰিবা আৰু নহলে কেতিয়াবা এনেকৈ খুদিব পাৰে যে C2H5 বিআৰ প্লাস Mg দি থোৱা আছে এইপিনে কি হ'ব খুদিছে কেতিয়াবা ড্ৰাই ইথাৰ দিবও পাৰে কিন্তু ড্ৰাই ইথাৰ নিদিবও পাৰে নেই কেতিয়া আমি একেটাই থাকিব কিন্তু এটা কথা ঠিক যে যদি কেনেবাকে ওয়াটাৰ আহে তেতিয়া কিন্তু ই ৰেসপেক্টিভ এলকেনলৈ শিফট হ'ব একেদৰে এতিয়া এটুত মন কৰা ইয়াত এতিয়া প্ৰপাইল ম্যাগনেসিয়াম ব্ৰোমাইড দিছে প্ৰপাইল মানে কি হ'ব কাৰ্বন তিনটা তাত Mg আছে আৰু Br আছে হাইড্ৰোজেন গিটা মই এবাৰ নাই অকা গতিকে ইয়াত আমি কি কৰিম ম্যাগনেসিয়াম দিম ইয়াত আমি কি দিম ড্ৰাই ইথাৰ দিম আৰু ইয়াত কাৰ্বন কেটা আহিব তিনটা তাত থাকিব Br সো এইটোই কথা সো তেনি সিম্পল খালি নাম বিলাকক লৈ এক্সিকিউট কৰিবলৈ শিকিবা সেই ধৰণে যদি অসুবিধা নাথাকে এবিলাক খুবই ইজি হ'ব তোমালোকৰ কাৰণে মই ভাবো হোপ এখিনি তোমালোকে বলে পাৰিবা নেক্সট দিছে তোমালোকক সাইক্লোহেক্সাইল দিছে সাইক্লোহেক্সাইল শব্দটো সাইক্লো তাৰ মানে সাইক্লোহেক্সেন আছে সো এটো আৰু এজ এ সাবস্টিটুয়েন্ট হৈ গলি হেক্সাইল হৈ থাকে গতিকে ইয়াত কি আছে ম্যাগনেসিয়াম আছে আৰু কি আছে ব্ৰোমাইড আছে গতিকে এটো বনাবৰ কাৰণে আমি কিহৰ পৰা বনাব পাৰিম সাইক্লোহেক্সাইল ব্ৰোমাইড গতিকে ইয়াত কি দিম ম্যাগনেসিয়াম দিম সো দ্যাট ড্ৰাই ইথাৰ আৰু প্ৰডাক্ট আহিব so here Mg Br will be the product so this is a very simple one so hope this can be more effectively can prepared from any alkyl halide so depending on the whatever the compound it will be যেটো কম্পাউন্ড এ কয় সেই অনুযায়ী তোমালোকে এবিলাক বনাব পাৰিবা খুব সহজকে তোমালোকে বনাবলৈ ট্রাই কৰিব বনাব পাৰা এটা মই তোমালোকক এটো কাম দিছো এটো তোমালোকে সেই অনুযায়ী কৰি চাবা যে বিউটাইল ম্যাগনেসিয়াম ব্ৰোমাইড কি ধৰণে বনাব পাৰিবা how can we prepare butyl magnesium bromide from a respective alkyl halide কেনেকৈ বনাব পাৰিম এটা এক্সিকিউট কৰিবা কৰি পেলাই মোক দেখুৱাবা ইয়াৰ পিছত মই লৈছো কাৰ্বন ম্যাগনেসিয়াম বন্ডাল কি ধৰণেৰে হ'ব পাৰে এটা কথা মন কৰা যেতিয়া কাৰ্বন আৰু ম্যাগনেসিয়ামৰ মাজত বন্ডাল আহিল অৰ্থাৎ এইটো কাৰ্বন ই হৈ গল ম্যাগনেসিয়াম আৰু এইফালে হৈ গল হ্যালাইড তোমালকে অলৰেডি জানা যে ই হৈ গল এটা মেটেল আৰু যেতিয়াই মেটেল থাকিব কি ডেফিনেটলি ইলেক্ট্ৰন তাৰ পৰা হৈ যাব গতিকে ই কি হ'ল ইয়া ডেফিনেটলি ইয়াত এটা প্লাস হ'ব আৰু এই কাৰ্বনটোৱে ইলেক্ট্ৰন পুল কৰিব গতিকে ইয়াত মাইনাস এই হ্যালাইডটোৱে ইলেক্ট্ৰন পুল কৰিব গতিকে ইয়াতো আমি কি দিলো মাইনাস দিলো গতিকে এই কাৰ্বনৰ যেটো পুলিং অফ ইলেক্ট্ৰন from the electropositive element সেই কাৰণে এই কাৰ্বন আৰু ম্যাগনেসিয়ামৰ বন্ডাল স্লাইটলি পোলাৰ হ'ব হাইলি পোলাৰ হ'ব লগতে এহেতৰ বন্ডাল কাৰ্বন ম্যাগনেসিয়াম বন্ডাল কোভেলেন্ট হ'ব অৰ্থাৎ ইয়াত শেয়াৰিং অৰ্থত হ'ব আৰু এই ইলেক্ট্ৰোপজিটিভ ক্যাৰেক্টাৰটোৰ কাৰণে এই যিডাল বন্ড হেডাল হাইলি আয়নিক হৈ থাকে নেই গতিকে ইন প্ৰেজেন্স অফ এনি সোর্স অফ প্ৰোটন বা এহেতি খুব বেছিকে অ্যাক্টিভ এনি সোর্স অফ প্ৰোটন সেই হ্যালাইড টু ৰিমুভ হ'ব হেতু কাৰণে গ্ৰিগনাৰ ৰিএজেন্ট বিলাক প্ৰিপেয়াৰ কৰা যায় আন্ডাৰ এনহাইড্ৰাছ কন্ডিশন অনলি অকল এনহাইড্ৰাছ কন্ডিশনত আমি বনাব পাৰিম ওয়াটাৰ মিডিয়াম বা এলকহল হক ওয়াটাৰ হক ট্ৰেচেছ অফ এলকহল amines any source of protons they can lead to respective alkane respective hydrocarbonyl shift কৰি দিব গতিকে Grignard reagents should be prepared under anhydrous condition okay anhydrous condition মানে যত পানী নাথাকে যদি কিবা কাৰণত পানী আহি যায় তেতিয়া তাক কোৱা হ'ব moisture containing কাৰণেও হ'ব পাৰে বা যিকোনো ধৰণৰে ওয়াটাৰ মলিকুল বায়ুত থকা মলিকুল বিলাকো জয়েন হ'ব পাৰে তেতিয়া তাক কম হাইড্ৰাছ ঠিক আছে গতিকে ইয়াত হৈ গল এটো এটা খুব কমন কোৱেশ্চনস তোমালোকৰ প্ৰায়ে এটো আহে গতিকে এটো খুব গুৰুত্ব সহকাৰে লবা গতিকে মই আকৌ কৈ দিছো যে ট্ৰেচেছ অফ ওয়াটাৰ
alcohol, amines, এই তিনিটাৰ উপৰি any source of proton can lead Grignard reagent to respective alkane since presence of polar magnesium halide bone বা ionic bone of magnesium halide. So hetu karone Grignard reagents will highly reactive because of the halide to magnesium halide bundles ionic compound to basic reactive. So hetu karone e reactions hoy gusi jay. Gotike ami hetu karone reactions korute hodai Grignard reagent in absence of water বা alcohol বা amines আমি কৰিব পাৰিম তোমাক এতিয়া টেক্সটবুক এক্সাৰসাইজ কেটামান লৈছো সেই এক্সাৰসাইজটোৰ প্ৰথম হৈছে আইডেন্টিফাই কৰিব লাগে তুমি A B আৰু C এতিয়া আমাৰ এই প্ৰথম যেটো কোৱেশ্চনস তাত A আৰু B অৰ্থাৎ এই কম্পাউণ্ডটো কি হ'ব আৰু ইয়াত এই কম্পাউণ্ডটো কি হ'ব খুদিছে যেহেতু এটো এতিয়া Grignard reagentটো তোমাক বনাব লাগে তাৰ মানে এটো আৰু অলৰেডি ম্যাগনেসিয়ামক লৈ আমি এটো বনাব পাৰিম গতিকে ইয়াত এটো আহিল ব্ৰোমাইডটো ইয়াত এনেকে দিছে ম্যাগনেসিয়ামটো আগত প্লাস দি দিছে মই জেনিবা তোমালোকক স্ট্ৰেইট ওয়েটাতে লিখাইছো সো এটো কি হৈ গল ড্ৰাই ইথাৰ গতিকে এহান দুটা যদি লগ লাগে আমি প্ৰডাক্ট পালো ইয়াত কি আহিব Mg আৰু ইয়াত আহি গল Br ইয়াত এটা নেক্সট স্টেপত কি দিছে ওয়াটাৰ দি দিলে ওয়াটাৰ দি দিয়াৰ লগে লগে তোমালকে জানা যে ৰেসপেক্টিভ এলকেন ফৰ্ম হয় অৰ্থাৎ এই যেটো গ্ৰুপটোৰ এলকেন ফৰ্ম হ'ব অৰ্থাৎ এটো প্লাস কি হ'ব Mg আহিব এটাত OH লাগিব এটাত Br লাগিব আৰু ইয়াৰ যেটো Br লাগি থকা জায়গা হেতু দিতে কোনে ললে হাইড্ৰোজেন ললে মই H2 এনেকে নাই লিখা কাৰণ কিয় যে যদি এটো লিখি দিও বাকি কিটাটো তোৰ মই লিখিব লাগিব হয় গতিকে আমি সেই সকল হাইড্ৰোজেনটো এই ধৰণে দেখুৱাইছো হাইড্ৰোজেনটো আমি নিদো কাৰণ কেলে আমি বাকি কিটাটো দেখুৱা নাই ওকে গতিকে H এটা ইয়াত আহিল আৰু ইয়াৰ OH টো ইয়ালে গল ওয়াটাৰ গতিকে ম্যাগনেসিয়ামৰ জুইটা দুইটা জায়গা ব্যালেন্স হৈ আছে এটাত যদি Br এটাত কি আছে OH গতিকে এই ধৰণৰে তোমালকে তিনি সহজ এনেকুৱা ধৰণৰ কোৱেশ্চনস তোমালকে এক্সপেক্ট কৰিব পাৰা আৰু এটা কোৱেশ্চনস আছে হেতু মই দেখুৱাই দিছো এবাৰ দিছে এটো কোৱেশ্চন যে what happened when bromobenzene অৰ্থাৎ বেনজিনত এবাৰ কি লাগি আছে Br লাগি আছে এবাৰ সাইক্লোহেক্সাইল নাই Br লাগি আছে হেতুক তুমি ম্যাগনেসিয়াম দিছা ইন প্ৰেজেন্স অফ কি দিছা ড্ৰাই ইথাৰ দিছা কি হ'ব দুটা এটো ম্যাগনেসিয়ামৰ এটো জায়গাত Br ৰ আহি যাব সো MgBr সো এটো তামনে এটো নাম কি হ'ব ফিনাইল বেনজিন সাজে সাবস্টিটিউয়েন্ট তা কি কয় ফিনাইল সো নেক্সট আহিলে ম্যাগনেসিয়াম আৰু শেষত কি আহিব ব্ৰোমাইড সো হোপ এইগিটা তোমালকে খুব ইজিলি কৰিব পাৰিবা গতিকে ট্ৰাই কৰি চাবাচোন যদি কিবা দিগদাৰ থাকে কবা এটো টেক্সটবুক এক্সাৰসাইজ এবাৰ দিছে তোমাক এটো এটা দিছে বৰ সহজ এটা দিছে যে RBr দি থোৱা আছিল ম্যাগনেসিয়ামৰ লগত গতিকে C কি হ'ব খুদিছে আৰু ইয়াত এই কম্পাউণ্ডটো তোমাক দি থৈছে অৰ্থাৎ তোমাৰ ইয়াত এই R টো কি হ'ব খুদিছে R NR ডেছ গতিকে ইয়াত এই R টো কি হ'ব হেতু খুদিছে এটা তুমি মন কৰা এই ৰিঅ্যাকশনছটো আমি অকমান সহজকে লওঁ ঠিক আছে অকমান ইজি কৰি লওঁ প্ৰথম তোমালোকৰ প্ৰবলেমটো হল গৈ কি এতিয়া D2O2 বা কি আৰু এই D2 এ বা কি বুজাইছে হেতু তোমালোকৰ এতিয়া প্ৰথম কোৱেশ্চন যে এই দুটাৰ মানেনো কি যেতিয়া তোমালোকৰ হাইড্ৰোজেনৰ আইসোটোপ চহিছিলা এটা আছিলে 11 এটা আছিলে H12 এটা আছিল H13 এটো হৈছে প্ৰোটিয়াম এটো ডিউটেৰিয়াম আৰু এটো হৈছে ট্ৰিটিয়াম এটা ডি যেতিয়া লিখিছে অৰ্থাৎ D2O মিনিং হৈছে D2O ৰ মিনিং হৈছে H2OA একচুয়ালি খালি এই যেটো হাইড্ৰোজেন সেই হাইড্ৰোজেনটো জেনিবা এই কন্ডিশনটোত এটো 2 ষ্টেটত আছে বা ডয়টেৰিয়াম ষ্টেটত আছে গতিকে আমি যি ধৰণে আগতে ওয়াটাৰ মিডিয়াম দিলত আমি এলকেন বনিছিলে ঠিক একেটা কথা ইয়াতো হৈছে খালি জেনিবা H ৰ জায়গাত আমি D ভৰাইছো তাৰমানে H can be H যদি H হয় তেতিয়া হলে এই C টো কি হ'ব পাৰে প্ৰথমতে আমি হেতু কৰিলো যে এই যদি আমি এটোৱে হয় হেতু কথা যে এই D2 ৰ কাৰণে এই D2 ৰ জায়গাত মই কি কৰিলো H কৰিলো
অৰ্থাৎ তোমাৰ এই কম্পাউণ্ডটো তেতিয়া C2 কি হ'ব খুদিছে এটো তেতিয়া মই H2O কৰি দিলো এফালে আহি গল CH3 ইয়াত CH ইয়াত আছে CH3 ইয়াত আছে H তাৰ মানে এই কম্পাউণ্ডটোত এটো তোমাৰ এই ধৰণে থাকিব লাগিব এই যেটো H এই যেটো H ৰ জায়গাত আমি কি কৰো এইখিনি তেতিয়া কি থাকিব লাগিব MgBr টো থাকিব লাগিব এই জায়গাটোত বন্ডটো ব্ৰেক হৈছে যত নেকি হাইড্ৰোজেন সোমাইছে ৰাইট এটো তোমাক স্পেসিফিক কৰি থৈছে ন হেতু কাৰণে এটো আমি ধৰিব পাৰিম গতিকে যদি তোমাৰ এটো D2O দিয়ে সে এটো এতিয়া D2O দিয়ে তেতিয়ালে ইয়াত কি সোমাব D ডয়টেৰিয়াম সোমাব ইয়াত এতিয়া D2O দিয়া মানে ইয়াত কি হ'ব D সোমাব সেই কথাটো কেলে কৈছে কাৰণ তেতিয়াহে আমি ধৰিব পাৰিম যে এটো 2 নম্বৰটোতে সোমাইছে হয় না D2 যদি ইয়াত সোমাইছে 2 নম্বৰটোত অৰ্থাৎ MgBr টো 2 নম্বৰটোত লাগি আছে যদি MgBr টো 2 নম্বৰত লাগি আছে তেতিয়ালে আমাৰ R টো কি হ'ব লাগিব CH3 CH আহিল এফালে আহিছে Br টো ইয়াত লাগি আছে ইয়াত CH3 কত ধৰিব পাৰিলা ইয়াত Mg as usual dry ether as usual সো এইটোৱে হৈ গল আমাৰ ৰিঅ্যাকশনটো অৰ্থাৎ তোমাৰ R ৰ জায়গাত আমি কি লিখিব লাগিব R টো হৈ গল এটো CH3 দুটা আৰু CH এটো ড্যাশ ইয়াৰ পৰা Br লাগি আছে গটে এতিয়া R এটো গ্ৰুপ বুজি পালা সো সেই কাৰণে আমি এই ধৰণৰ খুব কুললি বস্তুবিলাক সলভ কৰিবলৈ ট্ৰাই কৰিবা মই ভাবো এইবিলাক সহজ তেতিয়াহে হ'ব যেতিয়া এবাৰ নহয় দুবাৰ তুমি প্ৰেক্টিস কৰিবা এটো ৰিঅ্যাকশন বহুতে এবাৰত বুজি নাপায় গতিকে তুমি দুবাৰ বা তিনিবাৰ কৰি চাবা তেতিয়া তুমি এটো ইজি পাবা তিনিবাৰতকৈ বেছি এটো প্ৰয়োজন নাই কথাখিনি আকৌ চাবা লাগিলে ৰিপিট কৰিবা এটো খুব ইম্পৰ্টেন্ট ওয়ান তুমি নিজে এটো বস্তু এক্সিকিউট কৰিবা কাৰণ পিছত ডয়টেৰিয়াম লি এইবিলাক বস্তু আহিব পাৰে ইয়াৰ পিছত এটা ৰিঅ্যাকশনস আছে আৰু এটা ৰিঅ্যাকশনস হেতু আমি পিছত ডিসকাস কৰিম উডছ ৰিঅ্যাকশনটো কৰিলো উড ৰিঅ্যাকশনছত এনেকুৱা যে দুটা এলকাইল হ্যালাইড যেতিয়া থাকিব সে R ৰ লগত যেনিবা Cl আছে সোডিয়াম যদি দি দিয়া যায় সোডিয়াম যদি মই দি দিও তেতিয়া এই যেটো Cl সেই Cl টো এই ক্লোৰিনটোৱে লৈ লয় আৰু ইয়াৰ অন্য এটা কম্পাউণ্ডত আৰু এটা মই ইমাজিন কৰিলো এটো যত নেকি এই Cl দুটা সোডিয়ামে লৈ লয় লোৱাৰ কাৰণে এই R আৰু R লগ লাগিব আৰু এই পিনে Na লগ লাগিব Cl যেহেতু ক্লোৰিন দুটা আছে গতিকে দুটা Cl সোডিয়াম থাকিব লাগিব গতিকে টুৱাইস NaCl হ'ব লাগিব সো এইটোৱে হৈছে আমাৰ প্ৰডাক্ট গতিকে এই ধৰণৰ যেটো ৰিঅ্যাকশনস সেইবিলাকক কোৱা হ'ব উড ৰিঅ্যাকশনস আৰু এইটো একেই ড্ৰাই ইথাৰ মিডিয়ামত হ'ব নহলে এই ৰিঅ্যাকশনটো নহয় তোমালোকৰ এইচএস ফাৰ্স্ট ইয়াৰত ৰিঅ্যাকশনস এটো একচুয়ালি ইউনিট নাম্বাৰ 13 ক্লাস 11ত আছিল এতিয়া মই হেই 11ৰ টপিকটো ইয়াত মই এবাৰ দেখাই দিছো 11ত যেহেতু পঢ়িছিলা গতিকে ইয়াত কি হ'ব দুটা মলিকিউলস মই লৈ লৈছো প্ৰথমতে দুটা মলিকিউলস লৈছো এলকাইল ব্ৰোমো এইটো এটা আৰু এইটো এটা এলকাইল হ্যালাইড ইয়াত কি আছে সোডিয়াম আছে আৰু সোডিয়ামে কি কৰিব এই Br আৰু ইয়াৰ Br দুটা অটৰাই লৈ যাব গতিকে CH3 দুটা লগ লাগিব গতিকে ইয়াত চোৱা CH3 দুটা লগ লাগিছে আৰু সোডিয়ামে Br ক লৈছে যেহেতু দুটা ওলাও গতিকে দুটা NaBr একেটা কেছে যদি ইয়াত চোৱা ইথাইল এটোৰ ইয়াতো এই NaBr ৰ আতৰি গুছি গল সো C2H5 আৰু C2H5 লগ লগোৱা গতিকে কি পালা বিউটেন গতিকে তোমাক যে এনেকা ধৰণৰে কোৱেশ্চনস বিলাক খুদিব পাৰে আৰু এইবিলাকত আৰু কিছু কোৱেশ্চনস আহিব পাৰে এনেকা ধৰণৰ হ'ব পাৰে যত নেকি তোমাক কব হাউ ক্যান উই প্ৰিপেয়াৰ হেক্সেন n হেক্সেন বুলি কব n হেক্সেন বনোৱা কেনেকে বনাবা বা what happened when what happened when bromopropane or propyl bromide is reacted with sodium in dry ether এনেকুৱা কোৱেশ্চনস হ'ব পাৰে সো এইবিলাক বস্তু এবাৰ সহজ এইবিলাক এইচএস ফাৰ্স্ট ইয়াৰত আমি বহু বিলাক एग्जांपल আমি কৰা হৈছিল চাবা এবাৰ এটা ইয়াত এটা কোৱেশ্চনস দিছে এনেকুৱা what happened when following compound is treated with sodium and magnesium in dry ether
এটা প্ৰথম যেটো দিয়া গৈছে সে এইটো দিছে CH3Cl দিছে ইয়াত যদি মই এটা সোডিয়াম দিও কি হ'ব CH3 দুটা মই লগ লগাব লাগে সো CH3 হ'ব আৰু NaCl হ'ব হ্যালাইডটোৰ লগত লগ লাগিল যদি মই এটুত ম্যাগনেসিয়াম দিও তেতিয়া হলে আমাৰ কি হ'ব CH3MgCl সো এটো একেটা কোৰ্সৰ দৰে যদি তোমাক খুদে C2H5Cl তেতিয়া কি হ'ব Na আহিল সো C2H5 দুবাৰ তুমি লগ লগালা আৰু কি পাবা NaCl পালা আৰু হেতুকে যদি মই ম্যাগনেসিয়াম লগাও তেতিয়া কি হ'ব C2H5MgCl so these are the example এই ধৰণে তোমাৰ আহিব আৰু কেতিয়াবা এনেকুৱাও তোমালোকক দিব পাৰে সে আইসোপ্ৰপাইল ব্ৰোমাইড এইটোত যদি Na দিয়ে তেতিয়া কি হ'ব এইটোত যদি Mg দিয়ে তেতিয়া কি হ'ব আইসোপ্ৰপাইল গ্ৰুপটো সদায় মই কৈছো যে এইটো স্টাৰ্টিংত এইটো থাকিব লাগিব ব্ৰোমাইড কৈছে আইসোপ্ৰপাইল ব্ৰোমাইড এইটো যত যিমান হাইড্ৰোজেন লাগে দি দিবা ইয়াত যদি এতিয়া Na দিয়া তাৰ মিনিংটো এইটোৱে যে Na যদি দিয়া এই যেটো পাৰ্ট হেতু ইয়াত যদি এটা পাৰ্ট ইফালে থাকে এটা পাৰ্ট ইটো সাইডে আমি লগাম বা মিৰৰ ইমেজটো লগ লগালেই হ'ল হ'ব গতিকে ইয়াত কি হ'ব কাৰ্বন এই দুটা এইটো ধৰণে আছে ইয়াত এইটো আৰু ইটোত ইয়াৰ ঠিক মিৰৰ ইমেজ তাৰ মানে এই যেটো কাৰ্বন হেতু মই ইয়াত ৰাখিম এই যেটো কাৰ্বন হেতু মই ইয়াত ৰাখিম কিন্তু এইটো যেহেতু বাও হাতে আছিল ইয়াৰ কি হ'ব সু হাতে যাব আৰু মাজত এতিয়া বন্ডিংটো লগ লাগিল সো হেতুই কথা এই প্লাস কি ওলাব Na Br ওলাব কেটা ওলাব দুটা যদি হাইড্ৰোজেন বিলাক দি দিয়া এটা দুটা তিনটা ইয়াতো দি দিম হাইড্ৰোজেন তিনটা ইয়াত আছে এটা হাইড্ৰোজেন ইয়াতো এটা হাইড্ৰোজেন এটোত আছে তিনটা হাইড্ৰোজেন গতিকে এটা দুটা তিনটা ঠিক একেদৰে ইটোটো একেই হ'ব সো এই ধৰণৰ খুব সহজ কোৱেশ্চনছ তোমালকে এক্সপেক্ট কৰিব পাৰা আৰু যদি তোমাক সেই আইসোপ্ৰপাইলৰ এই কথাটোত যদি দি প্লাই এটো খুদে যে ব্ৰোমাইড দিলা আৰু ইয়াত ম্যাগনেসিয়াম দিলা তেতিয়া তুমি কি পাবা তেতিয়া আমি কি পাম এটো কি ধৰণে ইয়াত আহিব ম্যাগনেসিয়াম ইয়াত আহিব Br সো এটোৰ নাম কি হ'ব ডেফিনেটলি এটো গ্ৰুপটোৰ নামই কি আইসোপ্ৰপাইল সো এটোৰ নামটো কি আইসোপ্ৰপাইল PROPYL প্ৰপাইল তেতিয়ালে আমি কি কৰিম আইসোপ্ৰপাইল ম্যাগনেসিয়াম ব্ৰোমাইড হ'ব ইয়াৰ নাম বুজি পাইছা গতিকে এইবিলাক সেই ধৰণে তোমালকে এক্সিকিউট কৰিবা নেক্সট কোৱেশ্চন চোৱা এতিয়া এই কোৱেশ্চনছটোত প্ৰথম যেটো আমি লব লাগে হেতু হৈছে RX এটো ইয়াৰ পৰা এডাল যদি তোমাৰ লেফট সাইডলে এৰো যদি তোমাক লেফট সাইডলে গৈছে এটো লেফট সাইডলে যোৱা দেখাইছে আৰু এডাল তোমাৰ ৰাইট সাইডলে অহা দেখাইছে সো দুইডাল এৰো কিন্তু কোপৰা আহিছে RX অৰ্থাৎ এই ফালৰ পাৰ্টটো হৈ গল গ্ৰিগনাৰ ৰিয়েজেন্ট এটো আমি ষ্টাডি কৰিম গ্ৰিগনাৰ আৰু এইটো পাৰ্ট হৈছে উডছ তুমি কি উলিয়াব লাগে যে এই R ড্যাশ টো কি হ'ব হেতুৱে আমাৰ কোৱেশ্চনছ এতিয়া এই যেটো পাৰ্ট মই এই মাত্ৰ ডিসকাস কৰিছো যে আইসোপ্ৰপাইলৰ কেনকা ধৰণৰে হয় গতিকে তাক তুমি কি কৰিলা যে ইয়াত তেনকা গ্ৰুপ কি হ'ব পাৰে বা মিৰৰ ইমেজ কি হ'ব ইয়াত দুটা পাৰ্ট সিমেট্ৰিক্যাল পাৰ্ট দুটা এই দুটা পাৰ্ট তাৰ মানে R ড্যাশ টো আমি কেনেকে বনাব পাৰো এই পাৰ্টটো লৈ সিলেক্ট কৰিব পাৰো ইয়াত CH3 আছে তিনটা CH3 তিনটা সো এটো ললা এইটো CH3 ইয়াত যেনিবা Br লাগি আছে ইয়াত যদি মই সোডিয়াম দি দিও তেতিয়া আমি কি পাম CH এটো আমি পাম না সো CH3 CH3 তললা আহিন CH3 এই যেটো পাৰ্ট হেতু আমি লিখি ললো এতিয়া লিখাৰ পিছত আমি কি কৰিম এই পাৰ্টটোৰ কাৰণে তাৰ ঠিক মিৰৰ ইমেজটো আমি আঁকি দিব লাগে সাইডত যদি মিৰৰ ইমেজ হেতুৱে হয় তেতিয়ালে ইফালে ওপৰলে CH3 ইয়াত CH3 ইয়াত আহি গল CH3 সো আলটিমেটলি আমি কি পাম এক্স্যাক্টলি আমি এটো কি পাম গৈ এইটো এটা পাৰ্ট পাই গলো সো এইটোৱে কম্পাউন্ড তাৰমানে আমি R'(x) টো কি জাজ কৰিলো এইটো হৈ গল আমাৰ R'(x) টো হৈ গল এটো গতিকে আমি সেই অনুযায়ী আমি কিতে গ্ৰিগনাৰ ৰিয়েজেন্টৰ লৈ প্লাই আমি কৰি দিও অটো ধৰিব পাৰিলা সো উডছ ৰিঅ্যাকশনত আমি পাই গলো গতিকে R' কি হ'ব আমি গম পাই গলো এতিয়া আমি কি কৰিব লাগে ম্যাগনেসিয়াম দিব লাগে সো ম্যাগনেসিয়ামত যদি ডি কৰা যায় তেতিয়ালে এই পাৰ্টটোত কি হ'ব ম্যাগনেসিয়াম আৰু Br টো মাজত গুছি আহিব ন সো ইয়াত আহি গল ম্যাগনেসিয়াম ইয়াত আহি গল Br এৰে ইয়াত যদি মই ওয়াটাৰ দি দিও H2O যদি দি দিয়া যায় তেতিয়া কি হ'ব ৰেসপেক্টিভ এলকেন বনিব ন গতিকে ৰেসপেক্টিভ যদি এলকেন বনাবলে হয় ইয়াৰ পৰা যদি মই ৰেসপেক্টিভ এলকেন বনাও ওয়াটাৰ দি দিলা এই গ্ৰুপটো যেটো গ্ৰুপস আছে
সেই গ্ৰুপটোৰ পৰা আমি এলকেন পাম গতিকে অৰ্থাৎ CH3 কেইটা আছে তিনটা আছে কাৰ্বন ইয়াত হাইড্ৰোজেন লাগি গ'ল আৰু মেগনেছিয়ামৰ OH এটা ইয়াত আৰু Br এটা ইয়াত সো এইটো হৈ গ'ল এইটো এটা মানে ই গতিকে এইবিলাকত সেই ধৰণে জাজ কৰিবা আৰু এইটো হৈ গ'ল D গতিকে তুমি D আৰু E টো জাজ কৰিব লাগে অকল এই পাৰ্টটোৰ পৰা আমি কি গম পালো যে ইয়াত R' টো টাৰ্চিয়াৰী বিউটাইল গ্ৰুপ থাকিব লাগিব টাৰ্চিয়াৰী বিউটাইল ইয়াত টাৰ্চিয়াৰী বিউটাইল কেনেকৈ হ'ল এটা দুটা তিনটা চাৰিটা আৰু এই যেটো গ্ৰুপ এটো যেহেতু তিনিখন হাততে কাৰ্বন গতিকে তেতিয়া তাক কয় টাৰ্চিয়াৰী চাৰিটা গ্ৰুপছ আছে সো বিউটাইল সো সেই ধৰণেৰে তোমালোকক এবিলাক কৰিব পাৰিবা বৰ বিশেষ অসুবিধা থাকিব নালাগে যদি কিবা কাৰণত অসুবিধা থাকে মোক জনাবা আৰু হোপ এইখিনিয়ে তোমালোকক কামত দিব যদি কিবা দিগদাৰ থাকে মোক জনাবা খালি কমেন্ট কৰিলেই হ'ল হোপ এইখিনি তোমালোকৰ কাৰণে ওকে গতিকে লাইক আৰু শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা যদি তোমালোকৰ